আমেৰিকাত প্ৰথমবাৰৰ বাবে চলিল অসমীয়া চিনেমা। এয়া সম্ভৱ হৈ উঠিল কেৱল অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ বাবে। ভাল লাগিলে আৰু আমেৰিকাত প্ৰথম জুবিন গাৰ্গ মুভি চাবলৈ পাইছোঁ। আশা কৰোঁ অসমীয়া বোলছবি এনেকৈয়ে যাতে আগুৱাই যায় আৰু এইটো যাতে জুবিন দাৰ পৰাই ষ্টাৰ্ট হৈছে বুলি আশা কৰিছোঁ। আমেৰিকাৰ উত্তৰ কেৰলিনাৰ চল্ট চিটিৰ ছবিগৃহত চলিল জুবিন গাৰ্গৰ শেষৰখন ছবি ৰৈ ৰৈ বিনালে। আৰু চাৰ্লটত প্ৰথমবাৰৰ কাৰণে এখন অসমীয়া চিনেমা ৰিলিজ হৈছে। গতিকে জুবিন দাৰ গান আমি সদায় গাই থাকিব লাগিব। তেওঁৰ যিখিনি কষ্ট কৰিলে অসমীয়া চিনেমাৰ কাৰণে, অসমীয়া সংগীতৰ কাৰণে লাষ্ট 30-35 বছৰ, গতিকে তেওঁক আমি সদায় জীয়াই ৰাখিব লাগিব। চালোঁ আজি প্ৰথম আমি নৰ্থ কেৰলিনা চাৰ্লটৰ পৰা জুবিনৰ ৰৈ ৰৈ বিনালে। কি ক'ম আৰু, যিমান ভাবিছিলোঁ তেনেকৈ ভাল পালোঁ মুভিখন।